We are very delighted from GRIA Council and Aztec to be present here to let you all know that after the recently concluded Advantage Assam, the investors meet, where the government of Assam had committed that they would be promoting sustainable infrastructure development, clean energy technologies for sustainable development, and as an outcome of that commitment, GRIA Council and Aztec have organized the first GRIA conclave in Guwahati, Assam, in the entire northeastern region. This is the first conclave that we have organized. And the idea of this conclave is to work together with the state government authorities, with the urban practitioners, with student community, with all the people who are responsible for sustainable development, how we can build up their capacities so that we can go on a low carbon pathway as far as development is concerned. We are delighted and to work with the state government, and we hope that the change that one is aspiring to see, we'll be able to support the state in seeing the change and seeing the transformation that one is aspiring to see. আমি গুৱাহাটীত প্ৰথমবাৰৰ কাৰণে আমাৰ গ্ৰীণ বিল্ডিং কোড বুলি যেটো কোৱা যায় সেউজ গৃহ ব্যৱস্থা এইটো কাৰণে আমাৰ এখন গুৱাহাটীত এটা প্ৰথমবাৰৰ বাবে এনেকুৱা এটা আমাৰ আলোচনা চক্ৰ হৈছে আপোনালোকে জানে যে আমাৰ ইয়াত গৃহ কাউন্সিল আছে সেইটো টেৰি আৰু এমএনআৰই তেওঁলোকৰ লগত এটা যুটীয়া প্ৰচেষ্টাৰে আৰম্ভ হৈছিল এমএনআৰই মিনিষ্ট্ৰি অফ নিউ এণ্ড ৰিনিউৱেবল এনাৰ্জি তেওঁলোকৰ লগত আৰু তেওঁলোকে আজি ভাৰতবৰ্ষত বহুত বছৰৰ পৰাই এই বিল্ডিংবিলাকৰ গ্ৰীণ এনাৰ্জি যিটো গ্ৰীণ কোড গ্ৰীণ বিল্ডিং কোডৰ তেওঁলোকে ৰেটিং কৰে তাত প্ৰধানকৈ শক্তিৰ যিটো সংৰক্ষণ বা শক্তিৰ যিটো প্ৰয়োজন সেইটো যাতে এটা বহনক্ষমভাৱে ব্যৱহাৰ কৰিব পাৰে সেইটো কাৰণে গোটেই ব্যৱস্থাটো চলি আছে আৰু ভাৰতবৰ্ষত প্ৰথম আই থিংক ইন্দিৰা প্ৰিয়দৰ্শিনী পৰ্যাবৰণ ভৱন ইন্দিৰা পৰ্যাবৰণ ভৱন ৱাজ দ্য ফাৰ্ষ্ট গৃহ ৰেটেড বিল্ডিং 5-star ৰেটিং হোটেল বিল্ডিং 5-star ৰেটিং বিল্ডিং মানে তাত গৃহ ৰেটিঙৰ বেলেগ বেলেগ ষ্টাৰ আছে আপ টু 5-star টু মেক্সিমাম গতিকে এইটো এটা প্ৰথম এটা আদৰ্শ দাঙি ধৰাৰ পিছত ভাৰতবৰ্ষত বিভিন্ন গৃহ ৰেটিং হৈছে আমাৰ অসমতো নোহোৱা নহয় কোনোবাই নিজৰ স্বেচ্ছাসেৱী মনোভাৱেৰে বহুতে কৰি আছে ভলণ্টাৰীলি বহুতে কৰি আছে কিন্তু এতিয়া আমি জানে যে আমাৰ টেৰিৰ লগত আমাৰ অসম চৰকাৰৰ বিজ্ঞান প্ৰযুক্তি আৰু জলবায়ু পৰিৱৰ্তন বিভাগৰ এখন বুজাবুজি চুক্তি আছে তাত আমি বিভিন্ন ক্লাইমেট চেঞ্জ আৰু ৰিনিউৱেবল এনাৰ্জি সম্বন্ধীয় কামবিলাক আমি কৰিবলৈ একেলগে এখন বুজাবুজি চুক্তিত আমি কৰিছোঁ তাৰ অধীনত আমি ভাবিছোঁ যে আমাৰ অসমত গ্ৰীণ বিল্ডিং কোডখিনি কেনেকৈ আমি আগবঢ়াই নিব পাৰোঁ সেইটো কৰিব পাৰিলে হয় কি আমাৰ যিবিলাক গৃহ নিৰ্মাণ চলি আছে সেই গৃহ নিৰ্মাণবিলাকৰ পৰা যিটো আমাৰ এনাৰ্জি ৰিকুৱাৰমেণ্ট সেইটো আমি ৰিনিউৱেবল এনাৰ্জি যোগেদি পাৰোঁ আৰু টোটেল সামগ্ৰিক যিটো এনাৰ্জি আমাৰ প্ৰয়োজন হয় সেইটো আৰু যিখিনি এনাৰ্জি বিকিৰণ কৰা যায় আৰু আমি এনাৰ্জি ব্যৱহাৰ কিমান কমাব পাৰোঁ দুটা মিলাই যিটো আমি যিটো নেট জিৰ' বুলি কওঁ নেট জিৰ' ফালে আমি যাব পাৰোঁ আৰু তাৰ কাৰণে বিভিন্ন ব্যৱস্থা আছে তাত যে অকল সোলাৰ এনাৰ্জি বা উইণ্ড এনাৰ্জি লগালেই হ'ব তেনেকুৱা নহয় আমি বিল্ডিঙৰ যিবিলাক মেটেৰিয়েল ব্যৱহাৰ কৰোঁ সেই বিল্ডিং মেটেৰিয়েলবিলাক প্ৰডাকশ্যনত তাতো আমাৰ এনাৰ্জি ইনপুটটো যাতে কম হয় ফচিল ফুয়েলৰ ব্যৱহাৰ কম হয় আৰু আমাৰ ৰিনিউৱেবল চ'ৰ্চৰ পৰা যেতিয়া আমি মেটেৰিয়েলবিলাক ব্যৱহাৰ কৰিব পাৰোঁ এনেকুৱা ধৰণৰ গোটেই বস্তুটো এটা যে হলিষ্টিক এফৰ্ট সামগ্ৰিক এটা পৰ্যায় আৰু সেই গোটেই কথাখিনি আজি আচলতে আমি ব্ৰেইন ষ্টৰ্মিঙৰ যোগেদি আমি কৰিম ইয়াত আজি চৰকাৰী ব্যক্তিসকল আছে ইঞ্জিনিয়াৰ আছে আৰ্কিটেক্ট আছে সকলোৱে মিলি আমি অসমত কেনেকৈ গ্ৰীণ এনাৰ্জি কোড গ্ৰীণ বিল্ডিং কোডটো ব্যৱহাৰ কৰিব পাৰোঁ আমাৰ গৃহ ৰেটিং আছে তাৰ ব্যুৰ অফ এনাৰ্জি এণ্ড এফিচিয়েঞ্চি দে অলছ' চাৰ্টে তেওঁলোকৰ কিছুমান আমাৰ ব্যৱস্থা আছে মিনিমাম এনাৰ্জি ইউজ কেনেকৈ আমি এনাৰ্জি যিখিনি বচাব পাৰোঁ সেইখিনি কেনেকৈ আমি কাৰ্বন ক্ৰেডিট হিচাপে ক্ৰয় কৰিব পাৰোঁ এই গোটেই কথাবিলাক আমি আলোচনা কৰিম আৰু আমি ভাবিছোঁ খুব সোনকালে অসমতো আমি গ্ৰীণ বিল্ডিং কোডৰ এটা নীতি আমি গ্ৰহণ কৰি পেলাই আমি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰিম